মই আজি আপোনাক দেখাব লৈছো অসমৰ ভিতৰত একমাত্ৰ এটা ৰাস্তা যেটো ৰাস্তাত বিপদৰ সময়ত ইমাৰ্জেন্সি সময়ত মানে জেট প্লেনে ল্যান্ডিং কৰিব আৰু যদি কিবা যুদ্ধৰ আশংকা থাকে বা তেনেকুৱা ধৰণৰ যদি কিবা পৰিস্থিতি সৃষ্টি হয় তেনেহলে এই যে ৰাস্তাটো দেখিছে আপোনালোকে আসলে এটো 4 লাইন নহয় এটো হৈছে এটা 6 লাইন ৰাস্তা ইয়াতে জেট প্লেনে আপোনাৰ ল্যান্ডিং কৰিব আৰু এইফালে যে দিয়া আছে এবোৰ ডিভাইডাৰবোৰ আপোনালোকে দেখিছে এবোৰ মানে অতৰাব পাৰিব এবোৰ ফলিং সিস্টেম বুলি ক'লে ভুল কোৱা নহয় এবোৰ ধুনিকে অতৰাই পেলাই মানে ৰাস্তাটো পুৰা আপোনাৰ 6 লাইন কৰি দিব আৰু লগতে এইফালে বেৰিকেড আছে গতিকে যিকোনো ভিডিও চাই আছে আপুনি যিমান পাৰে শেয়াৰ কৰি দিব কিয়নো আমি অসমৰ হিচাপে আমি গৌৰৱ অনুভৱ কৰিছো যে আমাৰ অসমত এনেকুৱা ধৰণৰ এটা ৰাস্তা আছে যেটো সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে মাত্ৰ 8খন ৰাজ্যতে আছিল আৰু এইখন হৈছে অসম হৈছে 9 নম্বৰখন ৰাজ্য যত এনেকুৱা ধৰণৰ আপোনাৰ জেট প্লেনে ল্যান্ডিং কৰিব পৰা এটা মানে স্পেচ আছে আৰু যথেষ্ট ডাঙৰ হয় প্ৰায় আপোনাৰ মানে 3 কিলোমিটাৰ মান দীঘল এটা ৰাস্তা হয় আৰু এফালে আপোনালোকে দেখিছে যাতে কাৰো একো মানে অসুবিধা যাতে নহয় এফালে ঘৰটো দেখিছে না আপোনালোকে ঘৰটো নিকে বেৰিকেড দি দিছে যাতে মানে কাৰো একো অসুবিধা নহয় আৰু এফালে মই আপোনালোকে দেখুৱাইছো না মানে বেৰিকেড দিয়া আছে যাতে মানে যদি কেনেবাকে ইমাৰ্জেন্সি সময়ত প্লেনখনে ল্যান্ডিং কৰিব লগিয়া হয় মানে জেট প্লেনখনে ল্যান্ডিং কৰোতে যাতে কোনো সমস্যাৰ সৃষ্টি নহয় গৰু ছাগলী যাতে দিগদাৰ কৰিব নোৱাৰে সেই গতিকে আপোনাৰ এনেকুৱা ধৰণে বেৰিকেড দিয়া আছে আৰু এই দৰে যে ৰাস্তাৰ মাজতে প্লেন পেলাব পাৰিব সেইটো হয়তো কোনো কেতিয়া ভবা নাছিলে গতিকে একদম অপৰিকল্পনীয় এটা কথা যিমান পাৰে ভিডিও শেয়াৰ কৰি দিয়ক আৰু মই ৰাস্তাটো ধুনিয়াকে দেখুৱাই গৈছো এটো আপোনাৰ মানে আমাৰ যিবোৰ নৰমেল ইটা বালি বা মানে কয়লাৰ যিবোৰ ৰাস্তা হয় তেনেকুৱা ৰাস্তা নহয় এটো হৈছে আপোনালোকে দেখিছে না এটো হৈছে সম্পূৰ্ণ ঢেলাই দিয়া এটা ৰাস্তা হয় এই ৰাস্তাটো আপোনালোকে দেখিবলৈ পাব যেতিয়া আপোনালোকে যোৰহাটৰ পৰা ডিব্ৰুগড় সাইডে আহিব আপোনালোকে মৰাণতে ৰাস্তাটো দেখিবলৈ পাব প্ৰায় 3 কিলোমিটাৰ মান ধুনিয়াকে আপোনাৰ এদৰে মানে ঢেলাই দি থোৱা আছে আৰু এটো দেখিছে না এখন মানে বহুত ডাঙৰ এখন ফিল্ডৰ নিচিনা হয় সক আপোনালোকে কিমান বেছি ডাঙৰ হয় আৰু এফালে এই যে ডিভাইডাৰবোৰ আপোনালোকে দেখিছে এই ডিভাইডাৰবোৰ মানে যেতিয়া প্লেনখনে ল্যান্ডিং কৰিব ধুনিয়াকে অতৰাই দিব পৰা ব্যৱস্থা আছে এফালে এবোৰ যে দেখিছে আপোনালোকে এবোৰ ধুনিয়াকে ফেন্সিং মানে বেৰিকেড দি থোৱা আছে যাতে গৰু ছাগলী কেতিয়াবা ইমাৰ্জেন্সি সময়ত যদি প্লেনখনে ল্যান্ডিং কৰে যাতে এফালে আহি আপোনাৰ বাধাৰ সৃষ্টি কৰিব নোৱাৰে সেই গতিকে আপোনাৰ ধুনিয়াকে এদৰে আপোনাৰ মানে বেৰিকেড দি থোৱা আছে আৰু এফালে ইয়া দেখিছে নহয় মানে বহুত ডাঙৰ স্পেচ হয় বহুত যথেষ্ট ডাঙৰ হয় এফালে দেখিছে আপোনালোকে গতিকে আপোনালোকক মই ধুনিয়াকে আজি পৰিবেশটো দেখালো মানে আজি এই ৰাস্তাটো দেখালো আপোনালোকে ভিডিও যিকোনো নতুনকে চাই আছে যিমান পাৰে শেয়াৰ কৰি দিব আৰু লগতে নতুনকে চাই কৰিলে পেজটো ফলো কৰিব নাপাহৰিব বাকি ভিডিওটো বহুত বেছি দীঘলীয়া নকৰো এটা ধুনিয়া পৰিবেশ আপোনালোকক দেখালো বাকি আজিলৈ আহিলো বাই বাই